মই পাছাপ কৰি আছিলো তাই খেদি খেদি ধৰিলে তোৰ নামটো কি নাম সুৰজ মই পেছাব কৰি আছিলো তাই মানে খেদি পেনে মানে ধৰিলে আৰু মানুহকেইটা মানে কিন্তু কিয় বুলি কয় কৈছে আৰু কিবা বেয়াকে দেখাই থকা বুলি কৈছে এইজন সুৰজ গগৈ পেছাত গাড়ী চালক অভিযোগ অনুসৰি সুৰজ ৰোড সাইড ৰমিঅ সুৰজৰ উৎপাতত পথেৰে আহিব নোৱাৰে যুৱতী মহিলা যুৱতী দেখিলেই যেন ৰব নোৱাৰে ৰমিঅ সুৰজ গগৈয়ে পথেৰে অহা যুৱতী মহিলাক প্ৰায়ে দিয়ে অশ্লীল ইংগিত কিন্তু শনিবাৰে সুৰজৰ লাগিল শনিবাৰে পুৱাই মহানগৰীৰ ৰুক্মিণী গাঁৱৰ পথৰ কাষত পাছাব কৰি আছিল সুৰজ গগৈয়ে আৰু পথেৰে অহা যুৱতীক বুলি কয় কৈছে আৰু কিবা বেয়াকে দেখাই থকা বুলি কৈছে তাৰ পিছতে উপস্থিত ৰাইজৰ সহযোগত খেদি খেদি ধৰে মহানগৰীৰ সাৰ্ভেৰ নম্পদ সুৰজ গগৈক আৰু তাৰ পিছতে গতাই দিয়ে দিছপুৰ আৰক্ষীক ৰোড সাইড ৰমিঅ এতিয়া দিছপুৰ থানাৰ আলহী তোৰ নামটো কি নাম সুৰজ মই পেছাব কৰি আছিলো তাই মানে খেদি পেনে মানে ধৰিলে আৰু মানুহকেইটা মানে কি বুলি কয় কৈছে আৰু কিবা বেয়াকে দেখাই থকা বুলি কৈছে তই বোলে জোকাই থকা হয় নেকি নাই মইতো সদায় নোযোৱা মই সদায় থকা বুলি কৈছে কিবা বোলে বেয়া বেয়া কমেণ্ট দিওঁ নাই নাই এইবিলাকতো একো নকৰোঁ বেয়া বেয়া কমেণ্ট দিয়া বুলি কৈ আছে ঘৰটো ক'ত ঘৰ এনে চাৰ্ভেত থাকোঁ চাৰ্ভেত থাকা তাতে ৰুক্মিণী গাঁৱত কি কৰি আছিলা ৰুক্মিণী গাঁও নহয় তাৰমানে হাউচিঙৰ সেইখিনিতে মানে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা মানে গাড়ী কাৰণে মানে কি কাম কৰা এনে সৰু গাড়ী চাড়ী চলাই থাকোঁ হাফিজুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা